নমস্কাৰ বন্ধু বান্ধৱীসকল, এই আমি হৰে কৃষ্ণ মন্দিৰত আহিছোঁ। আজি উত্তৰ গুৱাহাটীত অৱস্থিত মন্দিৰভাগ মানে সময় পালে মাজে মাজে আহিয়ে থাকোঁ। বিৰাটেই ভাল লাগে আৰু সন্ধিয়া সময় আহিব আৰু যিমান মানে কিবা উৎসৱ হয় বহুত ভালকৈ পালন কৰে। তো আহকচোন আমি আগবাঢ়ি যাওঁ, ভিডিঅ'টোৰ মাজলৈ দেখাব চেষ্টা কৰিম কেনেকুৱা কি। এটা আপোনালোকৰ মানে জোতা চেণ্ডেল থোৱাৰ সুবিধা আছে, থৈ যাব পাৰে। আহক আগলৈ মন্দিৰৰ ভিতৰলৈ যাওঁ, আমি এটা জোতা চেণ্ডেল থৈ লওঁ। মন্দিৰৰ পৰিৱেশ কি ধুনীয়া, অতি সুন্দৰ। যিসকলে যিটো আহিছে আগতে তেওঁলোকে জানে ইয়াৰ বিষয়ে, আৰু যোনে অহা নাই তেওঁলোকক আহিবলৈ আহ্বান ইমানেই ভাল লাগে। মন্দিৰৰ পৰিৱেশটো ইমানেই ভাল লাগে, এবাৰ আহিলে আপুনি বাৰে বাৰে আহিব। আহক ভিতৰলৈ যাওঁ। নিজৰ ধানৰ কাৰণে দিব পাৰে, বিচাৰে দিব পাৰে। আৰু এইফালেদি টিকা দি থাকে। এই মন্দিৰত আহিলে আপোনাৰ মানে বেলেগ সকলো যিসকলে আহিছে তেওঁলোকে গম পায় যে ইয়াৰ টিকাটো দেখাবলৈ গম পায় যে এই মন্দিৰত আহিছে। আহক টিকা ল'বলৈ যাওঁ। এই মন্দিৰত এটা মানে যেইবাৰ আহিছোঁ, বহুত কেইবাৰ আহিছোঁ, মানে হিচাপ নাই কেইবাৰ আহিছোঁ। তো ভোগৰ মানে ব্যৱস্থাটো আছে, যেতিয়া ভোগ খাই যাওঁ। আৰু এইফালে চাওক, এইয়া শ্ৰী জগন্নাথ মহাপ্ৰসাদ বুলি লিখা আছে, অন্নদান ঘৰ। তো ইয়াতে হাত চাত ধুই কেনে মানুহে মানে নিজে তাতে ভোগ খায়, ইয়াতে পাত চাত বুলি পেলাব। আহকচোন আমি অলপ ভোগ খাব যাওঁ। আৰু বহাৰ জেগাখিনি চাওকচোন, ইমান ধুনীয়া। মানে এনেকুৱা খুব কম জেগাতে দেখা পাইছোঁ। এখন টেবুলত কিজানি এখন টেবুলত 10জনকৈ বহিব পাৰে। তেনেহ'লে কেইখন আছে মই ইমান ধৰিব নোৱাৰিম, হিচাপ কৰা নাই, কিন্তু বহুতকেইখন আছে। একেলেঠাৰে বহুতখিনি মানুহে একেলগে ভোগ গ্ৰহণ কৰিব পাৰে। আহক আমিও ভোগ গ্ৰহণ কৰোঁ। মই কৰিম, মোৰ লগতে আপোনালোকেও মানে কৰিব বিৰত কৰিব। এয়া চাওক, মানে এই মন্দিৰটো আহিলে এনেকুৱা মানে ডেইলি দিয়ে, সদায় দিয়ে এই ভোগ। মানে কোনো দান দক্ষিণা দিব পাৰে। এইফালে চাওক, ইয়াতে এখন বৰ্ড মাৰা আছে, আপোনাৰ ইচ্ছা অনুযায়ী আপুনি দান কৰিব পাৰে। এইটো এতিয়া বৰ্তমান ফ্ৰী আৰু বিনামূলীয়াকৈ খাই আছে। তো আমিও খাম। অলপ লাইনটো দীঘল হৈছে, অলপ
তাকে ভাবিলোঁ তাতকৈ ভিডিঅ'টো অলপ দেখাই দিওঁ কেনেকৈ কি ধৰণে চব কি ধুনীয়া পৰিপাটিকৈ দিয়া হৈছে এজন এজনকৈ গৈ আছে অলপ মানে লাইনটো সৰু হ'লে তাৰপিছত মই যাম আৰু ভোগ গ্ৰহণ কৰিব কাৰণে বহি আছোঁ প্ৰথমতে কিন্তু ভোগ লওঁতেহে পাছত ল'ব যাই আছোঁ ইমান সেয়াও হোৱা নাই ন হৰে কৃষ্ণ মন্দিৰত যিসকলে আহিছে তেওঁসকলে গমেই পায় আৰু যিসকলে অহা নাই উত্তৰ গুৱাহাটীৰ GNRC-খনৰ অপজিট ছাইডতে আপোনাৰ হৰে কৃষ্ণ মন্দিৰটো আছে এয়া মই বাহিৰৰ ফালৰ পৰা দেখাই দিছোঁ মানে বাহিৰৰ এইখিনি মানুহ দেখিলে গম পাব যে মন্দিৰটোৰ সিফালেদি যাব লাগে আৰু মন্দিৰটোত দৌল উৎসৱতো আহিম ভাবিছিলোঁ আহিব নোৱাৰা কাৰণ হ'ল যিহেতু আমাৰ তাতেও 4জন গোসাঁইৰ মানে থানত দৌল উৎসৱ কৰা হৈছিলে সেই গতিকে আহিব নোৱাৰিলোঁ তো ভাবিলোঁ আজিয়ে আহোঁ তো আহিলোঁ আহি ভালো লাগিল আৰু যেতিয়া আহোঁ তেতিয়া মানুহৰ সমাগম থাকেই ভক্ত মানে বহুত ভক্ত লগ পাওঁ ভক্তৰ সমাগম থাকে আহিব আপোনালোকেও আপোনালোকৰ মতামতবোৰ জনাব আহি কেনেকুৱা লাগিল আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব বাই